সকল আপোনালোকে চাই আছে আমাৰ নতুন ব্লগটো তো তিনি হলে আমাৰ লগত আছে আমাৰ প্ৰশান্ত আমি আৰু ওলাই পৰিছোঁ আমাৰ আজিৰ এই বিধ্বংসী আমাৰ যিটো 3:30 বজাত যিটো আমাৰ ধুমুহা আহিছে প্ৰচণ্ড ধুমুহা আৰু এই ধুমুহাতে মই ওলাই পৰিছিলোঁ টিউশ্যন যাবলৈ তো টিউশ্যনটো আমাৰ এতিয়া হ'বনে নহ'ব সেইটো সঠিক নহয় তো আপোনালোকে আমি দেখুৱাম যে ইয়াৰ পিছতে আমাৰ লগত আছে দেখুৱাবলৈ গৈছে আমি দেখুৱালৈ ইয়াৰ পিছতে আপোনালোকক দেখুৱাম যে আমাৰ যিটো প্ৰশান্ত ঘৰ অঞ্চল যিটো আছে তাৰ পিছতে আমি আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম যে এইটো আপোনালোকে চাওক এই গছটো এনেকৈ ভাঙি পৰিছে আৰু মই যেতিয়া আহিছিলোঁ ইয়াতে তেতিয়া মোৰ সন্মুখতে এই গছটো ভাঙি পৰিছিল আৰু মই অলপতে মই আজি গম পালোঁ যে ভয় কাক কয় মৃত্যুৰ ভয় কাক কয় কাৰণ আজি যেতিয়া 3:30 বজাৰ বাজিছিল তেতিয়া মই মোৰ টিউশ্যন যাবলৈ ওলাই পৰিছিলোঁ আৰু তাৰপিছত মই এতিয়া কোনোৰকম কৰি মই আমাৰ এইটো পুলৰ ছাইডত আহি পাইছিলোঁ আৰু পুলৰ এই ছাইডেদি মোৰ বন্ধু প্ৰশান্তৰ ঘৰলৈ যায় আৰু মই প্ৰশান্তৰ লগত এতিয়া ওলাই পৰিছিলোঁ আৰু আমাৰ টিউশ্যনৰ ইফালে যাবলৈ তো মই আৰু আগত কৈ আছোঁ আপোনাক ঘটনাখিনি তাৰপিছত মই ইফালেদি আহি আছিলোঁ আৰু পুলৰ ছাইডত মই যেতিয়া থিয় হৈছিলোঁ তাৰপিছত মই আৰু পূবফালে চালোঁ আৰু পূবফালে চাই ইমান যিটো হঠাতে এটা ৰামধেনু দেখা দিল মই আৰু চালোঁ ৰামধেনুটো কিহৰ আৰু এই যিফালে ৰামধেনুটো উঠিছিল আৰু সেইফালে গোটেইখিনি কলা হৈ গৈছিল আৰু তাৰপিছতে মই আৰু চালোঁ এইটো কি হ'ল হোৱাৰ পিছত আৰু মই হঠাতে ইমান জোৰেৰে ধুমুহা বতাহ এনেকৈ আহিল আৰু বৰষুণো আহিছিল লগতে মই কোনো গমেই নাপালোঁ তাৰপিছত মই চালোঁ না আৰু ইয়াতে থাকিলে আৰু কিবা এটা বিপদ হ'ব পাৰে সেইকাৰণে মই আৰু দৌৰি আহি মই আপোনাক প্ৰথম ভিডিঅ'টোত যিটো আপোনাক গছ দেখাইছিলোঁ সেই গছটো মোৰে যদি মই খালি আৰু 3 ছেকেণ্ড যদি আৰু 3 ছেকেণ্ড যদি আৰু জোৰেৰে দৌৰিলোঁ হয় তেনেহ'লে আজি হয়তো মই ইয়াত নাছিলোঁ হয় আৰু মোৰ লগত নাছিল হয় আপোনালোকে চাই লওক নাছিল হয় 3 ছেকেণ্ডৰ কম বেছিৰ কাৰণে মই আজি বাচিলোঁ তো মই ভগৱানক এইটো ধন্যবাদ দিবলৈ বিচাৰোঁ আৰু এতিয়া আপোনালোকক আমি দেখুৱাম যে আমাৰ আৰু এটা ফ্ৰেণ্ড ৰাজীৱ মহন্তৰ বাৰীলৈ যাম আমি আৰু আপোনালোকক দেখুৱাম ৰাস্তাৰ পৰিৱেশটো কেনেকুৱা হ'ল আৰু কোন ঠাইত আমাৰ এইটো ৰাস্তাৰ কোন ঠাইত কি হ'ল আপোনালোকক দেখুৱাম তো এই ধুমুহাৰ পিছতে আমি এতিয়া এই ব্লগটো বনাবলৈ গৈ আছোঁ তো দৰ্শকসকল আৰু আমাৰ এই চেনেলৰ ব্লগটো এতিয়া নতুন তো আপোনালোকক যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নতুন ব্লগৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ইনফৰ্মেটিভ ব্লগে আমি বনাই থাকিম তো আপোনালোকক আমি দেখুৱাই নিছোঁ এই যে ইফালে এনেকুৱা পৰিস্থিতি হৈ গৈছে আৰু সৰু সুৰা যিটো গাছ ঠাইল আছে আৰু ভাঙি পৰিছে তো আগৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই থাকিম আমাৰ লগত থাকিব আৰু এটা ল'ৰা আহি পৰিছে সাগৰ কৰ্মকাৰ তো তেনেহ'লে আমি আৰু সন্মুখত যাই দেখিম আৰু কি হ'ল আৰু বহুত কিছু আৰু এই আপোনালোকে চাই আছে এইখিনি আৰু আমাৰ মানুহৰ যিটো সৰু সুৰা গছ গছনি আছে আৰু ভাঙি পৰিছে তো আমি আপোনালোকে চাওক প্ৰথমত মই তাৰপিছত কৈ আছোঁ আমি আৰু আগুৱাই যাম আৰু আপোনালোকক দেখুৱাম যে আৰু কি হ'ল আহি পৰিছোঁ আমাৰ গন্তব্যস্থানত তো ইয়াৰ পিছতে আমি আহি পৰিছোঁ আমাৰ ৰাজদীপ মহন্তৰ ঘৰত তো বন্ধুসকল আমাৰ ব্লগটো যদি ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন ভিডিঅ'ৰ কাৰণে বেল আইকনটো ক্লিক কৰি ৰাখিব তো ধন্যবাদ।